আমাৰ লগত ঘাটোৱাল উপস্থিত আছে বিহালী সমষ্টিৰ পৰা তেওঁ আজি বিজয় সাব্যস্ত কৰিছে ভূপেন ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ সন্মুখত ঘাটোৱাল আছে হয় দিগন্ত ঘাটোৱাল ডাঙৰীয়া মই ভূপেন ভট্টাচাৰ্য কৈছোঁ আপোনাক স্বাগতম জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ যে আপুনি বিহালী সমষ্টিত এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আৰু গৌৰৱ গগৈ এনে এটা ধাৰণা দিছিল যে তেওঁ প্ৰক্ষেপিত প্ৰাৰ্থী জয়ন্ত বৰা আৰু গৌৰৱ গগৈ য'তেই থিয় হয় তাৰে মানুহে উবুৰি খাই পৰিব তেওঁকে জয়লাভ কৰি পঠিয়াব সেই ধাৰণাটো আপুনি নস্যাৎ কৰি দেখুৱালে আপোনাৰ সমষ্টিৰ ৰাইজৰ জৰিয়তে আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি স্যার এইটো এটা ধাৰণা হৈছিলে যে যেনেকৈ যোৰহাট নিৰ্বাচনত গৌৰৱ গগৈয়ে যেনেকৈ মানে হেৰি কৰিছিলে সেইটো মানে বিহালী সমষ্টিটো মানে কৰিব পাৰে বুলি কিন্তু বিহালীবাসী ৰাইজ যথেষ্ট ৰাজনৈতিকভাৱে সচেতন তেওঁলোকে যিহেতু উন্নয়নৰ কথা চিন্তা কৰিছে আৰু বিগত এইখন চৰকাৰ কেন্দ্ৰীয় চৰকাৰে হওক বা অসম চৰকাৰখন মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেনেধৰণে সকলো জাতি জনগোষ্ঠীৰ কাৰণে উন্নয়নৰ কাৰণে কাম কৰিছে সম বিকাশ কৰিছে এটা শান্তিময় পৰিৱেশ আনিছে আজি অসমখনলৈ সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিৰ লগত ৰাইজ আছে ইয়াত গৌৰৱ গগৈ কোন সেইটো ফেক্টৰ নহয় গতিকে ইয়াত হৈছে যে উন্নয়ন লাগে সেইকাৰণে আজি ভাৰতীয় জনতা পাৰ্টিৰ লগত আজি বিহালীবাসী ৰাইজে মতদান কৰিছে আৰু এটা সুন্দৰ মানে আমাৰ মাৰ্জিনত আমি জয়যুক্ত কৰাইছে গতিকে তাৰ কাৰণে সকলো বিহালীবাসী ৰাইজৰ ভোটাৰক মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপুনি এজন চাহ সম্প্ৰদায়ৰ প্ৰতিনিধি আৰু বিহালী সমষ্টিটো চাহ প্ৰধান অধ্যুষিত অঞ্চল ইয়ে সহায় কৰিলে নেকি আপোনাক জিকাত তেনেকৈ নহয় মই চাহ জনগোষ্ঠীৰ ব্যক্তি হ'ব পাৰোঁ কিন্তু এজন ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা গতিকে মোক প্ৰাৰ্থিত্ব দিছে চাহ এজন কাৰ্যকৰ্তা হিচাপে গতিকে মই সাধাৰণ কাৰ্যকৰ্তা হিচাপে প্ৰাৰ্থিত্ব প্ৰদান দিয়াৰ কাৰণে মই ৰাজ্যিক নেতৃত্ব কেন্দ্ৰীয় নেতৃত্বক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু বিহালীবাসী ৰাইজে ইয়াত যথেষ্ট মৰম চেনেহ কৰিছিলে আমি নিৰ্বাচনৰ সময়তে আমি দেখা পাইছিলোঁ যে প্ৰচাৰ কৰাৰ সময়তে ৰাইজে এটা কথাই কৈছে যে এইখন চৰকাৰ দিনত আমি সুৰক্ষিত গতিকে আমি ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে চাহ জনগোষ্ঠীৰ মানুহখিনি আজি ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছতে আজি সুৰক্ষিত হৈছে উন্নয়ন হৈছে আৰু সকলো ধৰণৰ সা সুবিধা পাইছে চাহ শ্ৰমিকৰ সমস্যাৰ ক্ষেত্ৰতেই হওক আজি মজুৰি বৃদ্ধিও হৈছে তাৰ লগে লগে আজি আমি যিখিনি সমস্যা মই নিজে ছাত্ৰ সন্তান আছিলোঁ সেইটো সময় দেখা পাইছোঁ যে যিখিনি আমি দাবী তুলিছিলোঁ ৰাস্তাৰ কথাই হওক শিক্ষাৰ ক্ষেত্ৰতে হওক খোৱা পানীৰ ব্যৱস্থাৰ ক্ষেত্ৰতে স্বাস্থ্যৰ দিশতে হওক এইখিনি কাম এইটো চৰকাৰে দিনা দায়িত্ব লোৱাৰ দিনৰ পিছত চাহ জনগোষ্ঠীৰ মানুহখিনি উন্নয়নৰ কাৰণে কাম কৰি আহিছে সেইকাৰণে চাহ জনগোষ্ঠীৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ লগত এটা প্ৰশ্ন লওক এটা প্ৰশ্ন তাৰপিছতে আপোনাক দিলীপ চন্দন ডাঙৰীয়া এটা প্ৰশ্ন কৰিব মই এটা চবু প্ৰশ্ন কৰিছোঁ চামগুৰিত বিজেপিৰ প্ৰাৰ্থী দীপৰঞ্জন শৰ্মাক বিজয়ী কৰাত সহায় কৰিলে সংখ্যালঘু ৰাইজে ভোট দিছে দীপৰঞ্জন শৰ্মাক কিন্তু বিহালীৰ সংখ্যালঘু ৰাইজে আপোনাক ভোট দিয়া নাই বুলি দিনৰ ভাগত আমাৰ পোনপটীয়া সম্প্ৰচাৰত যিদৰে ভোট পাব লাগিছিল পোৱা নাই বুলি কৈছে ৰঞ্জিত দত্তই বিহালীৰ সংখ্যালঘু লোকৰ ভোট আপোনালোকে নাই পোৱা নেকি মুছলমানৰ ভোট আপোনালোকে বিহালীত নাপালে নেকি চামগুৰিটো পাইছে পাইছোঁ নাই পোৱা বুলি কোৱা কিন্তু আমি বহুত আশা কৰিছোঁ যেনেধৰণৰ নিৰ্বাচনী প্ৰচাৰত আমি তেওঁলোকৰ পৰা প্ৰচাৰ সভাবিলাকত দেখা পাইছিলোঁ উৎসাহ দেখা পাইছিলোঁ তেনেধৰণে আমি হয়তো আশা কৰা যেনে পোৱা নাই কিন্তু ভোট পাইছোঁ গতিকে বাকী আমাৰ আমি মাৰ্জিনটো আৰু বাঢ়িলে হয় কিন্তু আমাৰ পাৰ্চেণ্টেজটো বিগত আমাৰ 21 চনত যেনেধৰণে আমাৰ 80% এভভ আমাৰ পুল হৈছিলে কিন্তু এইবাৰ নিৰ্বাচনত আমি পাৰ্চেণ্টেজ কিছু কম হোৱাৰ কাৰণে হয়তো আমাৰ মাৰ্জিনটো আশা কৰা ধৰণে নহ'ল তথাপি যথেষ্ট ভাল ফলাফল বুলি ভাবোঁ কাৰণ ভোটাৰ সংখ্যা কম ঠিক আছে দিলীপ চন্দন ডাঙৰীয়া এটা চমু প্ৰশ্ন আছে আপোনাৰ প্ৰতি মই আপোনাক সুধিব খুজিছোঁ আমি আপোনাৰ সমষ্টিটোক লৈ পেলাই তাত বিৰোধী ঐক্যৰ বিভিন্ন কথা বাৰ্তা চলি আছিলে আৰু মুৰামুৰি সময়ত গৌৰৱ গগৈ ডাঙৰীয়াই নি পেলাই যিগৰাকী প্ৰাৰ্থীক থিয় কৰালে সেইটো লৈ বিভিন্ন ধৰণৰ সমালোচনা আমি কৰিয়ে আছোঁ কিন্তু গ্ৰাছৰুটত আপুনি বিজেপি দলৰ হৈ আপুনি কাম কৰিছে আপুনি গোটেইটো একেবাৰে ওচৰৰ পৰা দেখিছে আৰু সামগ্ৰিকভাৱে কংগ্ৰেছে কি ভুল কৰিছে আমি বিভিন্ন সময়ত কথা পাতোঁ কিন্তু আপুনি সেই আপোনাৰ সমষ্টিটোত কংগ্ৰেছৰ কোনখিনি বেছি ডাঙৰ ভুল হ'ল বুলি আপোনাৰ অভিজ্ঞতাৰে আপুনি অনুভৱ কৰিছে এতিয়া তেওঁলোকৰ ভুল গুটিবিলাক মই আমাৰ চোৱাৰ চিন্তা আমি বিশেষকৈ সেইটো সময়ত কৰা নাছিলোঁ আমাৰ প্লেনিং আছিলে যে আমি জয়ী হ'ব লাগে ভালদৰে জয়ী হ'ব লাগে তাৰ কাৰণে আমি পঞ্চায়তে আমি যেনেকৈ ৰাজ্যিক কমিটিৰ দায়িত্ব দিছিলে বিধায়কসকলক আমাৰ পঞ্চায়ত কমিটি নহয় নিৰ্বাচন কমিটি মানে পঞ্চায়ত ব্যক্তিৰ বুথ কমিটিৰ লগত লৈ আমি জিকাটোতো মোটামুটি প্ৰায় নিশ্চিত আছিলোঁ কিন্তু মাৰ্জিনটো বঢ়াবৰ কাৰণে আমি কাম কৰি আছিলোঁ কংগ্ৰেছৰ আচলতে মই ভাবোঁ তেওঁলোকৰ প্ৰাৰ্থীকেন্দ্ৰীৰ কাৰণে তেওঁলোকৰ আজি মানে মিত্ৰতা ভংগ হ'বলগীয়া এটা পৰিস্থিতি হৈ গ'ল তাৰমানে কংগ্ৰেছে বহুতো জ্যেষ্ঠ
কাৰ্যকৰ্তাসকলে প্ৰাৰ্থিত্ব বিচাৰিছিলে কিন্তু তেখেতসকলক নিদি আজি ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ প্ৰাৰ্থিত্ব ঘোষণা নোহোৱাৰ আগতে জয়ন্ত বৰা ডাঙৰীয়া তেখেতৰ লগত যোগাযোগ কৰিছিল কংগ্ৰেছৰ লগত আম আদমি পাৰ্টীৰ লগত বহুতৰ লগত যোগাযোগ কৰিছিলে গতিকে তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে ঠিক আছে গতিকে সেই ক্ষেত্ৰত প্ৰাৰ্থিত্ব কাক দিছে তেওঁলোকৰ বিশেষ বিষয় কিন্তু আমাৰ ৰণকৌশলটো বা আমাৰ প্লেনিংটো সুন্দৰ আছে কাৰণে আমি জিকিব পাৰিছোঁ ঠিক মই আপোনাক অশেষ শুভেচ্ছা লগতে অভিনন্দন জ্ঞাপন কৰিছোঁ দিগন্ত ঘাটোৱাল ডাঙৰীয়া 1.5 বছৰ সময় পাব প্ৰতিটো দিন আপুনি জনতাৰ কাৰণে দিব এই 1.5 বছৰ সময় হাতত সময় নাই আপুনি কাম নকৰাকৈ থাকিবলৈ কাম কৰক 1.5 বছৰ জনতাৰ মাজত আপুনি স্থান লওক অশেষ অভিনন্দন আৰু শুভেচ্ছা আপোনাক দিগন্ত ঘাটোৱাল ডাঙৰীয়া ধন্যবাদ জনাইছোঁ